নমস্কাৰ এনে নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আছাম হিষ্ট্ৰী মাৰাথন ক্লাছৰ এইটো তৃতীয়টো পাৰ্ট হয়। যদি আপোনালোকে আগৰ পাৰ্ট দুটা চোৱা নাই তেন্তে চাই ল'ব পাৰিব, য'ত আমি আছাম হিষ্ট্ৰী প্ৰি হিষ্ট্ৰীৰ পৰা আদি কৰি যি মডাৰ্ণ হিষ্ট্ৰীলৈকে ডিছকাছ কৰিম। চ' আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু আজি পাৰ্টটোৰ যিকেইটা মষ্ট ইম্পৰ্টেণ্ট MCQs কেইটা আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যদি আপোনালোকে জানে কমেণ্ট কৰিব নাপাহৰিব। আৰু আজিৰ যি কুৱেশ্যনটো আহিছে, which Burman king was defeated by Samuddragupta in connection with Ashwamed sacrifice? সমুদ্ৰগুপ্তৰ অশ্বমেধ যজ্ঞৰ সৈতে সম্পৰ্কিত অভিযানত কোনজন বৰ্মন ৰজা পৰাজিত হৈছিল? সেইটো বুজিছে। সমুদ্ৰগুপ্তৰ যি অশ্বমেধ যজ্ঞ হৈছিলে তাৰ লগত বৰ্মন ৰজা পৰাজিত কোনজন হৈছিলে সেইটো সুধিছে। ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, বল বৰ্মন নে সমুদ্ৰ বৰ্মন? আৰু এই যে চাৰিটা অপশ্যনৰ ভিতৰত যদি চাওঁ তেন্তে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বল বৰ্মন। বল বৰ্মনে পৰাজিত হৈছিলে। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ প্ৰিন্সেছ অফ কামৰূপা মেৰিড কিং মেঘবাহন অফ দ্য গণন ডাইনেষ্টি অফ কাশ্মীৰ? কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীয়ে কাশ্মীৰৰ গুণন বংশ ৰজা মেঘবাহনৰ সৈতে বিবাহ কৰাইছিল? আপুনি চমুকে যদি চাবলৈ যায় তেন্তে কোনগৰাকী কামৰূপৰ প্ৰিন্সেছে মেঘবাহনৰ লগত বিবাহ হৈছিলে সেইটো সুধিছে। অপশ্যনকেইটা দিছে ভোগৱতী, অপশ্যন বি গন্ধৰ্বৱতী, অপশ্যন চি অমৃতপ্ৰভা আৰু অপশ্যন ডি নয়না দেৱী। চ' আপোনালোকে চাই ল'ব পাৰে, এই চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত যদি আপোনালোকে চাবলৈ যায় তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন চি অমৃতপ্ৰভা। অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিলে। এতিয়া আহিলোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। প্ৰিন্সেছ অমৃতপ্ৰভা ৱাজ দ্য ডাটাৰ অফ হোম? ৰাজকুমাৰী অমৃতপ্ৰভা কাৰ কন্যা আছিল সেইটো সুধিছে। যি কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিবাহ হৈছিলে তেওঁ কাৰ কন্যা আছিল সেইটো সুধিছে। অপশ্যন এ বল বৰ্মন, অপশ্যন বি কল্যাণ বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি ভূতি বৰ্মন। ইয়াৰ ভিতৰত যদি আমি চাওঁ তেন্তে অপশ্যন চিটো ভাস্কৰ বৰ্মন নহয়, কাৰণ তেওঁ বিবাহ কৰোৱা নাছিলে। বাকী তাৰ বাদে যি চাৰিটা অপশ্যন আছে তাৰ ভিতৰত অপশ্যন এ বল বৰ্মনেই হৈছে অমৃতপ্ৰভাৰ দেউতাক আছিলে। অমৃতপ্ৰভা হৈছে বল বৰ্মনৰ জীয়েক। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটো। দ্য আৰ্লিয়াৰ বৰ্মন ৱেৰ ছাবঅৰ্ডিনেট অফ হুইচ এম্পায়াৰ? প্ৰাৰম্ভিক বৰ্মনসকল কোন সাম্ৰাজ্যৰ অধীনস্থ আছিল সেইটো সুধিছে। যি বৰ্মনসকল কোন অধীনস্থ আছিল সেইটো সুধিছে। গুপ্তা এম্পায়াৰ, মৌৰ্য এম্পায়াৰ, মগধ এম্পায়াৰ নে মোগল এম্পায়াৰ? গুপ্ত, মৌৰ্য, মগধ নে মোগল সাম্ৰাজ্যৰ আছিলে সেইটো সুধিছে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ গুপ্ত এম্পায়াৰ। নেক্সট কুৱেশ্যনটো আহিছে, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আছাম টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ? অসমৰ প্ৰথম কোনজন ৰজাই অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিলে? পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন নে ভূতি বৰ্মন? আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনে অসমৰ প্ৰথমজন ৰজা যিয়ে অশ্বমেধ যজ্ঞ সম্পন্ন কৰাইছিলে। নেক্সট কুৱেশ্যন আহিলে, হুইচ বৰ্মন কিং পাৰফৰ্ম দ্য অশ্বমেধ যজ্ঞ টু থ্ৰ' অফ দ্য গুপ্ত এম্পায়াৰ? গুপ্ত সাম্ৰাজ্যৰ প্ৰভাৱৰ পৰা মুক্ত হ'বলৈ কোনজন বৰ্মন ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল? ইয়াত সেইটো সুধিছে। আৰু ইয়াৰ অপশ্যনকেইটা আছে ভাস্কৰ বৰ্মন, অপশ্যন বি মহেন্দ্ৰ বৰ্মন, অপশ্যন চি নাৰায়ণ বৰ্মন আৰু অপশ্যন ডি ভূতি বৰ্মন। আৰু ইতিমধ্যে আমি এইটো কথা গম পাওঁ যে মহেন্দ্ৰ বৰ্মনে আছিলে যিয়ে প্ৰথমবাৰ অশ্বমেধ যজ্ঞ উদযাপন কৰিছিলে বা অশ্বমেধ যজ্ঞ কৰাইছিলে। নেক্সট কুৱেশ্যন আহিলে, হুইচ কিং অফ প্ৰাগজ্যোতিষপুৰ এডপ্টেড ইম্পেৰিয়েলিষ্ট প্ৰিন্সিপলছ? প্ৰাগজ্যোতিষপুৰৰ কোনজন ৰজাই সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল সেইটো সুধিছে। ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন নে ভূতি বৰ্মন? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনে আছিলে যিয়ে সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যন আহিলে, হুইচ বৰ্মন কিং ৱাজ ছেইড টু হেভ মাষ্টাৰ্ড দ্য চেল্ফ এণ্ড দ্য ফিলচফি অফ ছুপ্ৰিম চেল্ফ?
আত্মসংযম আৰু পৰমাত্মাৰ দৰ্শনৰ পাৰদৰ্শী বুলি কোনজন বৰ্মন ৰজাক কোৱা হৈছিল সেইটো সুধিছে। মহেন্দ্ৰ বৰ্মন, পুষ্য বৰ্মন, কল্যাণ বৰ্মন নে ভাস্কৰ বৰ্মন। অৰ্থাৎ কৈছে যে যি সুপ্ৰিম চেল্ফ বা ফিলচফিৰ ওপৰত দৰ্শনৰ ওপৰত কোন পাৰদৰ্শী আছিলে সেইটো সুধিছে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন একচুৱেলি সকলো ফালৰ পৰা চাবলৈ গ'লে বহুত পৰিমাণে পাৰ্গত আছিলে। নেক্সট কুৱেশ্যন আহিলে মহাভূতি বৰ্মনক কি নামেৰে জনা গৈছিল। ভূতি বৰ্মন, ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন নে মহেন্দ্ৰ বৰ্মন। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ভূতি বৰ্মন। নামটোতে একচুৱেলি ওলাই আছে যে মহাভূত বৰ্মন আৰু ভূতি বৰ্মন। চ' আপোনালোকে এইটো এটা মনত ৰাখিবলৈ ইজি হ'ব। জাষ্ট আপুনি ভূতি ভূত সেই বস্তু এটা মনত ৰাখিলে হৈ যাব। নেক্সট কুৱেশ্যন আহিলে হু ৰোড দ্য বায়'গ্ৰাফি হৰ্ষ চৰিত্ৰ। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট MCQs বুলিয়ে ক'ব পাৰে যে প্ৰায় এক্সামত ৰিপিট হৈ অহা যদি কুৱেশ্যন আছে আপুনি এইটো এটা পিক কৰিব পাৰে যে অসমৰ যদি 10টা এক্সাম বুলি যদি চায় তাৰ ভিতৰত মিনিমাম 4-5টা এক্সামত এইটো কুৱেশ্যন হয়তো অহা দেখা যায়। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে হৰ্ষ চৰিত্ৰ কাৰ ৰচনা হয়। হৰ্ষ চৰিত্ৰ হৈছে বাণভট্ট। বাণভট্টৰ ৰচনা হৈছে হৰ্ষ চৰিত্ৰ। নেক্সট কুৱেশ্যন আহিলো সুস্থিত বৰ্মন কিহৰ নামেৰে বিখ্যাত আছিল। শ্ৰী মৃগাংক, শ্ৰী ভাস্কৰ, শ্ৰী পুষ্য নে শ্ৰী মহেন্দ্ৰ বুলি আছিলে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ শ্ৰী মৃগাংক নামেৰে তেওঁ ফেমাছ আছিলে। তেওঁ দুটা নাম আছিলে, এটা তেওঁ শ্ৰী মৃগাংক নামেৰেও ফেমাছ আছিলে। নেক্সট কুৱেশ্যন আহিলে দ্য টাইটেল কুমাৰা ৰাজা ৱাজ গিভেন টু। কুমাৰ ৰাজা উপাধি কাক দিয়া হৈছিল সেইটো সুধিছে। ভূতি বৰ্মন, ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন নে মহেন্দ্ৰ বৰ্মন। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ভাস্কৰ বৰ্মন। আমি সকলোৱে জানো যে ভাস্কৰ বৰ্মনে বিবাহ কৰোৱা নাছিলে আৰু সেইকাৰণে তেওঁক কুমাৰ ৰজা উপাধি প্ৰদান কৰা হৈছিলে। নেক্সট কুৱেশ্যন আহিলে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিলে। এইটো কুৱেশ্যন আমি আগত ডিছকাছ কৰি আহিছোঁ যে কণ্টেম্পৰেৰী অফ ভাস্কৰ বৰ্মন ইন নৰ্থ ইণ্ডিয়া। যি সময়ত অসমত ভাস্কৰ বৰ্মনে শাসন কৰি আছিলে সেই সময়ত উত্তৰ ভাৰতত তেওঁ সমসাময়িকভাৱে কোন ৰজাই শাসন কৰি আছিল সেইটো সুধিছে। আৰু এই অপশ্যন 4টাৰ ভিতৰত যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে হৰ্ষবৰ্ধন। আৰু হৰ্ষবৰ্ধনৰ লগত তেওঁ ভাস্কৰ বৰ্মনৰ একচুৱেলি বন্ধুত্বও আছিলে। নেক্সট কুৱেশ্যন আহিলো কোনজন কামৰূপৰ ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। ইতিমধ্যে আমি এইটো কথা ডিছকাছ কৰিয়ে আহিছোঁ। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিলে। নেক্সট কুৱেশ্যন আহিলে শংখভেগা কোন আছিল বা শংখবেগ কোন আছিল সেইটো সুধিছে। এম্বেছাডৰ অফ দ্য বৰ্মন ডাইনেষ্টি, পইট অফ দ্য বৰ্মন ডাইনেষ্টি, ৰাইটাৰ অফ দ্য বৰ্মন ডাইনেষ্টি নে পিলগ্ৰিম সেইটো সুধিছে। তেওঁ একচুৱেলি দূত আছিলে নে কবি আছিলে নে লেখক আছিলে নে তীৰ্থযাত্ৰী। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে তেওঁ এজন দূত আছিলে। বৰ্মন বংশৰ এজন দূত যি ভাস্কৰ বৰ্মনৰ ওচৰলৈ আহিছিলে হৰ্ষবৰ্ধনৰ পৰা আৰু তেওঁৱে হৈছে শংখভেগা। এই কুৱেশ্যনটো অহা দেখা যায়, প্ৰায় এক্সামত অহা দেখা যায় এই কুৱেশ্যনটো। নেক্সট কুৱেশ্যন আহিলে হু ৱাজ চেণ্ট বাই ভাস্কৰ বৰ্মন এজ এম্বেছাডৰ টু হৰ্ষবৰ্ধন। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ কাক দূত হিচাপে পঠিয়াইছিলে। লাচিত, শংখভেগা, ৰক্তিম নে নীতিপাল। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে শংখভেগা। শংখভেগা একচুৱেলি তেওঁ এম্বেছাডৰটো কোনে কাক পঠিয়াইছিলে একচুৱেলি কনফিউজিং আছিলে যে হৰ্ষবৰ্ধনৰ ওচৰলৈ কাক দূত হিচাপে পঠিয়াইছিলে সেইটো সুধিছে ভাস্কৰ বৰ্মনে। হৰ্ষবৰ্ধনৰ ওচৰৰ পৰা অহা নাছিলে, একচুৱেলি ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিয়াইছিলে আৰু তেওঁৱে হৈছে শংখভেগা বা শংখভেগা। নেক্সট কুৱেশ্যন আহিলে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ কি উপহাৰ দি পঠিয়াইছিলে। জীৱন্ত চৰাই, ৰূপৰ মুদ্ৰা, বাঘৰ দাঁত নে বেতৰ সামগ্ৰী। আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বেতৰ সামগ্ৰীহে দি পঠিয়াইছিলে। ৰূপৰ মুদ্ৰা বা বাঘৰ দাঁত সেই সময়ত সেইবোৰ দিয়া নাই, কিন্তু বেতৰ সামগ্ৰী দি পঠিয়াইছিলে আৰু সেইটো সময়ত হৰ্ষবৰ্ধনেও সেই উপহাৰটো বহুত ভাল পাইছিলে সেইটো টাইমত। নেক্সট কুৱেশ্যন আহিলে হু কম্প'জ দ্য নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। নিধানপুৰ তাম্ৰশাসন কোনে ৰচনা কৰিছিলে সেইটো সুধিছে। বাসু বৰ্মা, দিবাকৰ প্ৰভা, কালিয়া নে দত্তকপূৰ্ণই। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বাসু বৰ্মা। বাসু বৰ্মাই নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন কম্প'জ কৰিছিলে, তেওঁ ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যন হু ডিছকভাৰ্ড দ্য চিল অফ ভাস্কৰ বৰ্মনা এট নালন্দা।
যি 1917-18 চনত নালন্দাত খনন হৈছিলে তাত ভাস্কৰ বৰ্মনৰ চিল কোনে উদ্ধাৰ কৰিছিলে সেইটো সুধিছে। ডক্টৰ ৰিচাৰ্ড মেডৌ, আৰ ডি বেনাৰ্জী, ডক্টৰ ডেভিড বি স্পুনাৰ নে ডি আৰ চাহনী। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ডক্টৰ ডেভিড বি স্পুনাৰ। এইটো ভুল নকৰিব আপুনি, আৰ ডি বেনাৰ্জী হওক বা দয়াৰাম চাহানী, সেইটো একচুৱেলি ভুল নকৰিব। তেওঁলোক কিহৰ লগত জড়িত? ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, হাৰাপ্পান চিভিলাইজেশ্যন, মহেঞ্জোদাৰো, তেওঁলোক সেইবোৰৰ লগতহে জড়িত হয়। নেক্সট কুৱেশ্যন আহিলে, ভাস্কৰ বৰ্মনে কিয় নিধানপুৰ অনুদান জাৰি কৰিছিল? টু ৰিভিউ ভূতি বৰ্মন লেণ্ড গ্ৰাণ্ট, টু ৰিভিউ হিজ অ'ন লেণ্ড গ্ৰাণ্ট, টু ৰিভিউ বাল বৰ্মন লেণ্ড গ্ৰাণ্ট নে টু ৰিভিউ পুষ্য বৰ্মন লেণ্ড গ্ৰাণ্ট। আৰু তেওঁ ভাস্কৰ বৰ্মনে কিয় নিধানপুৰ অনুদান জাৰি কৰিছিলে? টু ৰিভিউ দ্য লেণ্ড গ্ৰাণ্ট অফ ভূতি বৰ্মন। ভূতি বৰ্মনৰ লেণ্ড গ্ৰাণ্টটো ৰিভিউৰ কাৰণে তেওঁ নিধানপুৰ অনুদান জাৰি কৰিছিলে, নিধানপুৰ গ্ৰাণ্টটো। নেক্সট কুৱেশ্যন আহিলে, প্ৰাচীন কামৰূপৰ ব্ৰহ্মদেয় ভূমি কাক দান কৰিছিল? দেৱতা, যোগী, যি এনচিয়েণ্ট কামৰূপত যে ভূমি দান কৰিছিলে সেইটো কাক দান কৰিছিলে সেইটো সুধিছে। ভগৱানৰ নামত, যোগীৰ নামত, ব্ৰহ্মাৰ নামত নে ব্ৰাহ্মণৰ নামত। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি, ব্ৰাহ্মণৰ নামত দান কৰিছিলে। নেক্সট কুৱেশ্যন আহিলে, ভাস্কৰ বৰ্মনে কোন যুদ্ধৰ পিছত নিধানপুৰ তাম্ৰশাসন জাৰি কৰিছিলে? নিধানপুৰ কপাৰ প্লেট আফটাৰ দ্য বেটেল অফ কৰ্ণ সুবৰ্ণ, পুণ্ড বৰ্মন, কামৰূপা নে গৌড়। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈছে কৰ্ণ সুবৰ্ণ। কৰ্ণ সুবৰ্ণ ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আহিলে, হুইচ ইনস্ক্ৰিপশ্যন ৰেকৰ্ড দ্য ডিফিট অফ গৌড় কিং শশাংক বাই ভাস্কৰ বৰ্মন। গৌড়ৰ ৰজা শশাংকৰ পৰাজয়ৰ বিৱৰণ কোন তাম্ৰ শাসনত পোৱা যায় সেইটো সুধিছে। নিধানপুৰ কপাৰ প্লেট, ধুবি কপাৰ প্লেট, প্ৰয়াগৰাজ পিলাৰ ইনস্ক্ৰিপশ্যন নে ডক্টৰ পৰ্বতীয়া ইনস্ক্ৰিপশ্যন। দ পৰ্বতীয়া ইনস্ক্ৰিপশ্যন হয়। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যনতে ইয়াৰ বিষয়ে উল্লেখ আছিলে। নেক্সট কুৱেশ্যন আহিলে, দ্য নিধানপুৰ কপাৰ প্লেট গিভছ ডিটেইলছ অফ। নিধানপুৰ তাম্ৰ শাসনত কি কি বিৱৰণ দিয়া আছে? ফেমিলি ট্ৰি অফ বৰ্মন ডাইনেষ্টি, লেণ্ড গ্ৰাণ্ট অফ ব্ৰাহ্মণ, অনলি এ নে বোথ এ এণ্ড বি। এই ওপৰৰ যি দুটা আছে সেই দুটাৰ বিষয়ে আছে নে কোনোবা এটাৰ বিষয়ে আছে নে দুইটাৰ বিষয়ে আছে সেইটো সুধিছে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি, যি নিধানপুৰ তাম্ৰ শাসনত বৰ্মন ডাইনেষ্টিৰ একচুৱেলি ফেমিলি ট্ৰিও আছে, লগতে লেণ্ড গ্ৰাণ্টটো ব্ৰাহ্মণ সেইখিনিও উল্লেখ আছে। নেক্সট কুৱেশ্যন আহিলে, ভাস্কৰ বৰ্মনে নিধানপুৰ তাম্ৰশাসন কাক প্ৰদান কৰিছিল? ভাস্কৰ বৰ্মন ইছ্যুড দ্য নিধানপুৰ কপাৰ প্লেট টু হোম? ব্ৰাহ্মণ, কছাৰী, কামাখ্যা দেৱী নে দুৰ্গা দেৱী। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, ব্ৰাহ্মণসকলক নিধানপুৰ কপাৰ প্লেট প্ৰদান কৰিছিলে। নেক্সট কুৱেশ্যন আহিলে, হুইচ অফ দ্য ফলোইং ৱাজ নট এ কমন লেংগুৱেজ ডিউৰিং বৰ্মন ডাইনেষ্টি। বৰ্মন যুগত তলৰ কোনটো সাধাৰণ ভাষা নাছিল? কামৰূপী প্ৰাকৃত, পালি, সংস্কৃত নে ওপৰৰ এটাও নহয়। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে পালি। পালি ভাষাটো নাছিলে, বাকী সংস্কৃত, কামৰূপী প্ৰাকৃত সেইকেইটা আছিলে। চ' এই পাৰ্টটোত এইকেইটা কুৱেশ্যনেই আছিলে। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বিলাক ভাল পালে। ভিডিঅ' যদি ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ যিখিনি প্লে'লিষ্ট হয় আপোনালোকে চাব পাৰে, আছাম হিষ্ট্ৰী হওক, আছাম জিঅ'গ্ৰাফী, আছাম পলিটি, আছাম আৰ্ট এণ্ড কালচাৰ তাৰো আছে। চ' আমি অতি সোনকালে এটা কোৰ্চ এটা ষ্টাৰ্ট কৰিম যিটো আপোনালোকক আগন্তুক অহাত হেল্প কৰিব। যদি আপোনালোকে কোৰ্চটো ল'ম বুলি ভাবিছে তেন্তে কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।